প্ৰথম প্ৰতিক্ৰিয়া নলবাৰী জিলা কংগ্ৰেছৰ প্ৰতিজন কৰ্মীৰ মোৰ প্ৰতি যিটো বিশ্বাস, যিটো শ্ৰদ্ধা, যিটো মৰম তেওঁলোকে দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ দিছোঁ প্ৰতিজন কৰ্মীকে। নলবাৰী জিলাৰ অকল নলবাৰী সমষ্টিৰে নহয়, নলবাৰী জিলাৰ প্ৰতিজন কৰ্মীলৈ মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দলৰ শীৰ্ষতম নেতৃত্বই মোৰ ওপৰত যি বিশ্বাস ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ বাবে তেখেতসকললৈ মই শতকোটি নমস্কাৰ জনাইছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন চৰকাৰ গঠন কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ হৈছোঁ। যিখিনি নতুনকৈ সংলগ্ন হৈছে সেই মানুহখিনিৰ লগত সুসম্পৰ্ক আমাৰ আগৰে পৰা আছে। গতিকে ডিলিমিটেশ্যন হৈছে, আমাৰ নলবাৰী সমষ্টিৰ ভোট অলপ কমিল আগতকৈ, কিন্তু হ'লেও যিখিনি আহিছে নতুনকৈ আহিছে সেইখিনি লোকে আমাৰ নলবাৰীৰ লগত ইতিমধ্যে আমি দলীয় কাৰ্যকৰ্তাসকলে লগ লাগি তেখেতসকলক নলবাৰীৰ নতুনকৈ আহিলেও তেখেতসকলক আমি আঁকোৱালি লৈছোঁ। আৰু তেখেতসকলেও নলবাৰী সমষ্টিটোত নিজকে বিলীন কৰি দিয়াৰ বাবে তেখেতসকলে চেষ্টা কৰিছে আৰু আমি সফল হৈছোঁ। আৰু সেই প্ৰক্ৰিয়াই এতিয়া সমষ্টিটো দীঘলে বহুত হ'ল, বহলে অলপ কম হৈছে, হ'লেও আমাৰ সেইখিনি যিহেতু আমি কৰা নাই, গতিকে এটা প্ৰক্ৰিয়াত হৈছে। আমি সেইখিনিক সততাৰে গ্ৰহণ কৰি আমি নিৰ্বাচনী প্ৰক্ৰিয়াত আগবাঢ়ি যাম। সেইটো এই মুহূৰ্তত মই কোৱা কথা নহয়। নিৰ্বাচনী ৰণকৌশল সেইটো আমাৰ নেতৃবৃন্দই ঠিক কৰিব আৰু আমাৰ সকলো কৰ্মীয়ে তাক পালন কৰি আগবাঢ়ি যাব। গতিকে যিটো সকলো ৰাইজৰ সহযোগিতা বিচাৰি আমাৰ নলবাৰী সমষ্টিৰ যিখিনি আধৰুৱা কাম আছে সম্পূৰ্ণ কৰাৰ কাৰণে মই প্ৰয়াস কৰিম। হয়, সদায় প্ৰত্যাহ্বান যিমানে কঠোৰ হ'ব সিমানে মনোবল বাঢ়ে। এগৰাকী মন্ত্ৰী, কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ সৌহাৰ্দস্বৰূপ মন্ত্ৰী, গতিকে মোৰ প্ৰতিদ্বন্দ্বী হ'ব। গতিকে আমি ঠিক তেখেতক কেনেদৰে আমি পিছফালে আমি আগবাঢ়ি যাব পাৰোঁ সেই কথাটোৰ প্ৰতি আমি আপুনি এই মুহূৰ্তত প্ৰশ্নটো নকৰাহেঁতেন ভাল আছিল, কিন্তু সুধিছে যেতিয়া মই উত্তৰ দিম। কংগ্ৰেছ বা বিজেপিক মানুহে অকল এটা কাৰণত ভোট নিদিয়ে। বিজেপিৰ 10 বছৰীয়া শাসনকালৰ পৰ্যালোচনা হ'ব আৰু কংগ্ৰেছৰ আগৰ শাসনকালৰ পৰ্যালোচনা হ'ব। আৰু মই যিহেতু 5টা বছৰ বিধায়ক হৈ আছিলোঁ, মোৰ 5 বছৰ কাৰ্যকালৰো পৰ্যালোচনা হ'ব। আৰু তাৰ ভিত্তিতে নলবাৰী ৰাইজে ভোট দিব, আমি সেই কথাটো নিশ্চিত।